সংঘাত নহয়, সীমান্তত নগা অসমীয়াৰ সম্প্ৰীতিৰ নিদৰ্শন। সীমান্তত নগা অসমীয়াৰ সংঘাত নহয়, দাঙি ধৰিল সাতামপুৰুষীয়া সম্প্ৰীতিৰ এক নিদৰ্শন। মৰিয়নিৰ সীমান্তত নগা অসমীয়াৰ মিলন। অসম নাগালেণ্ড সীমান্ত মানেই যেন কেৱল অশান্ত পৰিৱেশ। মৰিয়নি সীমান্তত সততে দেখিবলৈ পোৱা যায় নগা অসমীয়াৰ সংঘাতৰ ছবি। কিন্তু সীমান্ত মানেই এতিয়া এক সংঘাতজৰ্জৰ পৰিৱেশ নহয়। সেই সংঘাতৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এক বিপৰীত দৃশ্য। একেই আকাশ, একেই মাটি, একেই মানুহ, একেই জীৱন। এই মহামন্ত্ৰৰ নগা অসমীয়াৰ সম্প্ৰীতিৰ এনাজৰীডাল সাতামপুৰুষীয়া। কেতিয়াবা এই এনাজৰীত গুণে ধৰিলেও পুনৰ কটকটীয়া হৈ পৰে একাংশ সমাজ হৈতিষী ব্যক্তিৰ প্ৰচেষ্টাত। নগা অসমীয়াৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীক জীয়াই ৰখাৰ প্ৰয়াসৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি আৰু সমন্বয় সুদৃঢ় কৰাৰ লক্ষ্যৰে মৰিয়নিৰ সীমান্তৱৰ্তী ভৱানীপুৰ নগা পাহাৰৰ নামনিত আয়োজন চলিছে নাট মহোৎসৱৰ। এই মহোৎসৱত হাতে কামে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছে অসমীয়া আৰু অকাহুতু বস্তিৰ পৰা নামি অহা নগা ডেকা গাভৰুসকল। সমাজ হৈতিষী দেৱেন দুৱৰাৰ সমন্বয় ক্ষেত্ৰত দ্বিতীয়বাৰলৈ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ আয়োজন কৰা হৈছে। 2 পৰা 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ বাবে ভৈয়ামৰ অসমীয়া আৰু পাহাৰৰ নগা লোকসকল একত্ৰিত হৈ নগা পাহাৰৰ নামনিত এনেদৰে হাতে কামে পূৰ্ণোদ্যমে চলিছে নাট মহোৎসৱৰ প্ৰস্তুতি। ইপিনে সংঘাতৰ বিপৰীতে মৰিয়নি সীমান্তৰ এনে সম্প্ৰীতিৰ ছবিয়ে কঢ়িয়াই আনিছে ইতিবাচক বাৰ্তা। এই বাৰ্তা বিয়পি পৰক অসমৰ অন্য সীমান্ত প্ৰান্তলৈও। মৰিয়নিৰ পৰা বীৰেন তাঁতীৰ প্ৰতিবেদন। ইতিমধ্যে আমাৰ পাদদেশীয় নাট মহোৎসৱ 2024 আয়োজনৰ কাম চলি আছে। এই আমাৰ দ্বিতীয় বৰ্ষ। যোৱা বৰ্ষত আমাৰ তিতাবৰৰ তাঁতীগাঁও অঞ্চলত হৈছিলে। এইবাৰ মৰিয়নিৰ ভৱানীপুৰ কাছজান ইয়াত অনুষ্ঠিত হ'ব। দুয়োখন ৰাজ্যৰ আকৌহিত গাঁৱৰ ৰাইজ, ভৱানীপুৰ, কাছজান সকলো ৰাইজ আহি ইয়াত সহযোগ কৰিছে। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ তেওঁলোকে শ্ৰমদান কৰিছে। আজি পুৱা 7 বজাৰ পৰাই আমাৰ আকৌহিত গাঁৱৰ ককাই ভাইসকল ইয়ালৈ নামি আহিছে। তেওঁলোক সেইদৰে আমাৰ ভৱানীপুৰ কাছজান অঞ্চলৰ ৰাইজ আহিছে। দেখা গৈছে এটা সমন্বয়ৰ বাৰ্তা তেওঁলোকে কৰ্মৰ জৰিয়তে কঢ়ি আছে। আৰু এইটোৱে আমি বিচাৰিছো যে নগা আৰু অসমৰ মাজত চলি থকা বিভিন্ন ধৰণৰ সংঘাতৰ বিক্ষিপ্ত ঘটনাবিলাকৰ বিপৰীতে যাতে দুয়োখন ৰাজ্যৰ মাজত জনসাধাৰণৰ মাজত সমন্বয় সুদৃঢ় হওক, সেই আশাৰে আমি এই নাট মহোৎসৱ আয়োজন কৰিছো। আৰু ভৱিষ্যতে আশা ৰাখিছো সকলো ৰাইজৰ সহযোগত আমি এই নাট মহোৎসৱ আমাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিব পাৰিম। এইটো নগা অসম মিলি জৰি আগবাঢ়ি যাব নিমিত্তে এইটো কামটো কৰি আছো। আৰু ফেষ্টিভেল পাতিছে আৰু এতিয়া ফেষ্টিভেলটো পাতি আছো। ককাই ভাই মিলি আগবাঢ়ি যাবলৈ ফেষ্টিভেলটো পাতি আছো। কিমান তাৰিখে হ'ব? 2 তাৰিখ পৰা 4 তাৰিখলৈকে চব মানুহ আহিবলৈ মাতি আছো। আপোনাৰ কোন বস্তি লগা আছে? আকাহুত ইয়াতে সব মানুহ আহিবি, মই খানবি নাটক কৰিব, আপুনি ফানবি নাটক কৰি দিবি। সব মানুহ আহি কেনা চাই কেনা ফূৰ্তি কৰিব কাৰণে আহিবি। সেইটো ইয়াতে কৰি থকাটো জেকৰা নকৰিব কাৰণে আৰু মিলি কৰি কেনা সাথী ভাই বাচ্চা নিজে ভুনি দিদি ককা নিচিনা মিলি কেনা আগে যাব কাৰণে আজিতো ইয়াতে মই খান ফেষ্টিভেল কৰা আছে।